এনআইএক প্ৰচণ্ড সকিয়নি আলফা স্বাধীনৰ এক প্ৰেছ বিবৃতি যোগে দিলে এই তীব্ৰ সকিয়নি আলফা স্বাধীনৰ দ্বিতীয় লেফটেনেণ্ট তথা সহ প্ৰচাৰ সম্পাদক ঈশান অসম স্বাক্ষৰিত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে কয় যে সংগঠনৰ সন্মানীয় সভাপতি আৰু সাধাৰণ সম্পাদক মহাশয়ৰ লগতে আন দুগৰাকী নেতাৰ বিৰুদ্ধে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ এনআইএ আদালতে সমন জাৰি কৰা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ তৰফৰ পৰা এনআইএ আদালতৰ কৰ্তৃপক্ষক জনাব বিচাৰো যে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে যিটো বিষয়ৰ বাবে বিভিন্ন সামৰিক অভিযানবোৰ ৰূপায়ণ কৰিব লগাত পৰিছে উক্ত বিষয়ৰ সৈতে অসমৰ থলগিৰি জাতি জনগোষ্ঠীসমূহৰ জন্মগত অধিকাৰ তথা অসমৰ হেৰুৱা স্বাধীনতা পুনৰ প্ৰতিষ্ঠাৰ বিষয়টো অসমৰ ৰাজনৈতিক বুৰঞ্জীৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে যাৰ বাবে হাজাৰ হাজাৰ থলগিৰি ডেকা গাভৰু আবাল বৃদ্ধা বনিতাই নিজৰ জীৱন উৎসৰ্গা কৰি গৈছে গতিকে এই বিষয়টোৰ সন্দৰ্ভত এনআইএ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ বিৰুদ্ধে হাস্যকৰ সমন জাৰি কৰি সংগঠনৰ লক্ষ্য উদ্দেশ্যক তুচ্ছ জ্ঞান কৰি সেৱা প্ৰতিপন্ন কৰিবলৈ চেষ্টা নকৰিব ইয়াৰ পূৰ্বেও আইবি এমআই আদি কৰি আটাইবোৰ চোৰাংচোৱা সংস্থাই এনেধৰণৰ শিশুসুলভ আচৰণ কৰি জনগণক হাঁহিৰ খোৰাক যোগাইছিল এতিয়া পুনৰ এনআইএ একেধৰণৰ কাম কৰি বিদ্ৰূপৰ পাত্ৰ হৈ পৰিছে এনআইএ জনা প্ৰয়োজন যে অসম ভাৰত সংঘাত কোনো আইন শৃংখলাজনিত বিষয় নহয় যদিহে এই বিষয়টো আন্তৰিকতাৰে উৰ পেলাবলৈ বিচাৰিছে তেন্তে এনআইএ ভাৰত চৰকাৰক কওক সাৰ্বভৌম স্বাধীন অসমক কেন্দ্ৰ কৰি আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধান কৰিবলৈ যিহেতু ই এক ৰাজনৈতিক বিষয় গতিকে ৰাজনৈতিক আলোচনাৰ মাজেদি সমাধান হ'ব লাগিব তাকে নকৰি এনেধৰণৰ কৰ্মকাণ্ড বাহল থাকিলে যুগ যুগান্তলৈ আমাৰ সশস্ত্ৰ সংগ্ৰাম চলি থাকিব আৰু সংঘাত দুগুণ বাঢ়িবহে কিয়নো ইয়াৰ অন্য কোনো বিকল্প নাই নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13